আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো 2023 চনৰ ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ যিকেইটা কুৱেশ্যন আহিছিলে এই কুৱেশ্যন কেইটাৰ আনসাৰখিনি ঠিক আছে আৰু এই কুৱেশ্যন কেইটা মেমৰি বেসড হয় ঠিক আছে গতিকে আশা কৰিছো এই কুৱেশ্যন কেইটাৰ পৰা তোমালোকে অলপমান উপকৃত হ'ব পাৰিবা বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে অলপমান আভাস পাবা লগতে তোমালোকক যদি অৰিজিনেল কুৱেশ্যন পেপাৰ লাগে 2019 আৰু 2025 চনৰ তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি লবা এতিয়া চোৱা 2023 চনৰ যিকেইটা কুৱেশ্যন আহিছিল আমি আৰু এবাৰ কৈছো আৰম্ভণিতে কাৰণ তোমালোকে পিছত বহুতে কৈ থাকা যে এইটো ফেক কুৱেশ্যন পেপাৰ হয় ঠিক আছে গতিকে এটা মেমৰি বেসড কুৱেশ্যন আনসাৰ ঠিক আছে এতিয়া চাও হা এক নম্বৰটো কুৱেশ্যন নম্বৰ 1 কি কুৱেশ্যন নম্বৰ 1 ত কি দিছিলে চোৱা কুৱেশ্যনটো আছিল যে তেজৰে কমলাপতি বৰগীতটোৰ ৰচক কোন তেজৰে কমলাপতি বৰগীতটোৰ ৰচক কোন চোৱা তেজৰে কমলাপতি যেটো বৰগীত আছিলে এই বৰগীতটোৰ ৰচক আছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঠিক আছে গতিকে ইয়াৰে আনসাৰটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ হ'ব এতিয়া আমি 2 নম্বৰটো চাও আহা পেন্সিলৰ HB টোৱে কি বুজাই খুদিছিলে পেন্সিলৰ HB ঠিক আছে HB টোৱে কি বুজায় চোৱা পেন্সিলত থকা যেটো HB এই HB ৰ অৰ্থ কি হয় H ৰে বুজায় হাৰ্ড আৰু B ৰে বুজায় ব্ল্যাক ঠিক আছে আমি যে লিখিবৰ কাৰণে আমি যে পেন্সিল ব্যৱহাৰ কৰো তাত HB লিখা থাকে তোমালোকে কেতিয়াবা চাবাচোন ভালদৰে সৰুকৈ লিখা থাকে HB বুলি ঠিক আছে সেই HB টো কি বুজায় আমাক খুদিছিলে HB ৰ অৰ্থ কি হৈছে হাৰ্ড ব্ল্যাক ঠিক আছে অৰ্থাৎ কঠিন কলা অপচন ইয়াতে হাৰ্ড ব্ল্যাক হ'ব কাৰেক্ট নেক্সট ওয়া ইন্ডিকা পুথিখনৰ কোনে লিখিছিলে খুদিছে ইন্ডিকা যিখন পুথি আছিল ইন্ডিকা বানানটো ইয়াত ভুল হৈ আছে তোমালোকে শুধৰাই লবা ইন্ডিকা পুথিখন কোনে লিখিছিলে আমাক খুদিছিলে 2023 চনৰ ডিএলএডৰ কুৱেশ্যন পেপাৰখনত ইন্ডিকা পুথিখন কোনে লিখিছিল ইন্ডিকা যিখন পুথি আছে এই পুথিখন মেগাস্থেনিছে লিখিছিল ঠিক আছে আৰু মেগাস্থেনিছ অৰ্থাৎ তেওঁ মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ যেটো শাসন ব্যৱস্থা আছিল সমাজ আৰু সংস্কৃতিৰ বিষয়ে সেই ইন্ডিকা নামৰ যিখন পুথি আছিল সেই পুথিখনত বিস্তৃতভাৱে তাত লিখিছিল বা বিতংভাৱে তাত লিখি থৈ গৈছিল গতিকে ইন্ডিকা পুথিখন লিখিছিলে মেগাস্থেনিছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও আহা কুৱেশ্যনটো কি আছিল তোমালোকে চোৱা কুৱেশ্যনটো আছিল 4 নম্বৰটো যে অসমৰ কোট মৃৎশিল্প উদ্যোগ পোৱা যায় খুদিছে অসমৰ কোট মৃৎশিল্প উদ্যোগ পোৱা যায় চোৱা অসমৰ কি দিছিলে কোট এটো কত হৈ আছে এটো কমাটো দি লবা ঠিক আছে অসমৰ কোট মৃৎশিল্প উদ্যোগ পোৱা যায় ঠিক আছে চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া হৈছে ধুবুৰী জিলাৰ আখাৰীকান্দি ঠাইত ঠিক আছে অৰ্থাৎ ধুবুৰী জিলাৰ আখাৰকান্দি যিখন গাঁও আছে সেই গাঁওখন হস্তশিল্প আৰু মৃৎশিল্পৰ বাবে গোটেই বিশ্বতে ঠিক আছে বিখ্যাত আৰু ইয়াৰ উৎপাদিত মাটিৰ পুতলা আৰু বাচন বৰ্তনৰ এটা সুকীয়া পৰিচয়ও আছে এটা মনত ৰাখিবা অসমৰ কোট মৃৎশিল্প উদ্যোগ পোৱা যায় ধুবুৰী জিলাৰ আখাৰীকান্দিত এটা আমি নেক্সট চাও আহা 5 নম্বৰটো ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি হয় খুদিছে সো ভাৰতৰ প্ৰথম কি হৈছিলে মহিলা ৰাষ্ট্ৰপতি গৰাকীৰ নাম ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে প্ৰতিভা দেৱী সিং পাটিল আৰু তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি আছিল প্ৰতিভা দেৱী সিং পাটিল আৰু তেওঁ ভাৰতবৰ্ষৰ 12th ঠিক আছে অৰ্থাৎ 12 মানে হৈছে দ্বাদশ ৰাষ্ট্ৰপতি আছিল ঠিক আছে আৰু তেওঁ এটো মনত ৰাখিবা আৰু তেওঁ 2007 চনৰ পৰা 2012 ঠিক আছে 2007 চনৰ পৰা 2012 চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰি দেশৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছিল অৰ্থাৎ ইতিহাসৰ তেওঁৰ নামটো ৰৈ গৈছিল এতিয়া আমি নেক্সট চাও হা দা এসআই ইউনিট অফ ফোৰ্স খুদিছিলে চোৱা দা এসআই ইউনিট অফ ফোৰ্স অৰ্থাৎ বলৰ এসআই একক কি হয় আমাক খুদিছিলে বলৰ এসআই একক কি হয় দা এসআই ইউনিট অফ ফোৰ্স বলৰ এসআই একক হৈছে নিউটন এটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় বলৰ এসআই একক কি হয় নিউটন হয় অৰ্থাৎ চোৱা পদাৰ্থ বিজ্ঞানত বল বা শক্তি জোখাৰ আন্তৰ্জাতিক একক হৈছে নিউটন
ঠিক আছে চোৱা নিউটনক আমি ইয়াৰ চিহ্নটো মনত ৰাখিবা n ঠিক আছে চিহ্নটো হৈছে n আৰু বিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ সন্মানাৰ্থে এই এককটোৰ নামকৰণ কৰা হৈছে ঠিক আছে বিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ তেওঁৰ প্ৰতি সন্মান জনাই বা তেওঁৰ সন্মানাৰ্থে এই এককটোৰ নামকৰণ কৰা হৈছে গতিকে SI ইউনিট অফ ফোৰ্স কাৰেক্ট আনসাৰ নিউটন এতিয়া আমি নেক্সটটো চাম চোৱা 7 নম্বৰটো কি দিছিলে চোৱা কোৱেশ্চন নম্বৰ 7 ত কি দিছে চোৱা কোনটো গ্ৰহৰ উপগ্ৰহ নাই সুধিছে কোনটো গ্ৰহৰ উপগ্ৰহ নাই তোমালোকে জানা নাই কোনটা গ্ৰহৰ উপগ্ৰহ নাই চোৱা এতিয়া কি সুধিছিল কোনটো গ্ৰহৰ উপগ্ৰহ নাই এতিয়া চোৱা বুধ আৰু শুক্ৰ ঠিক আছে বুধ আৰু শুক্ৰ গ্ৰহৰ চোৱা সৌৰজগতৰ অৰ্থাৎ সূৰ্যৰ পৰা আটাইতকৈ ওচৰত অৰ্থাৎ সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি বুধ ঠিক আছে তাৰপিছত শুক্ৰ তাৰপিছত পৃথিৱী ঠিক আছে যেটো আমি পৃথিৱী গ্ৰহত আমি বসবাস কৰো গতিকে কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই সুধিছে বুধ আৰু শুক্ৰ হ'ব কাৰেক্ট আনসাৰ ঠিক আছে বুধক ইংলিছত মাৰ্কিউৰি বুলি কোৱা হয় আৰু শুক্ৰক ভেনাছ বুলি কোৱা হয় ঠিক আছে আৰু এই বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই ঠিক আছে আই কৰিছো বুজি পালা এতিয়া তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি হয় কমেন্ট কৰা এতিয়া আমি নেক্সট চাম 8 নম্বৰটো পৃথিৱীৰ বয়স কিমান পৃথিৱীৰ বয়স কিমান পৃথিৱীৰ বয়স কিমান চোৱা পৃথিৱীৰ বয়স কিমান এটো সঠিককৈ ক'ব পৰা নাযায় সেই কাৰণে অপচন বিলাকত যদি তোমালোকে কিতাপ বিলাক চোৱা তাত তোমালোকে দেখিবলৈ এইটো শব্দ পাবা প্ৰায় ঠিক আছে প্ৰায় শব্দটো তোমালোকে পাবা অৰ্থাৎ যেটো একচুয়াল হয় হেতু কোনেও নাজানে অৰ্থাৎ চোৱা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব 4.543 বিলিয়ন ইয়াৰ্স ঠিক আছে 4.543 বিলিয়ন ইয়াৰ্স অসমীয়াত হৈছে 454 কোটি 454 কোটি বছৰ তো মনত ৰাখিবা 454 কোটি বছৰ হৈছে অৰ্থাৎ প্ৰায় 454 কোটি বছৰ পৃথিৱীৰ আনুমানিক বয়স এতিয়া 454 কোটি মান হ'ব পাৰে বুলি বা প্ৰায় বুলি কি এনেকে গম পালো আমি হেও জানিব লাগিব হয়নে ঠিক আছে বিজ্ঞানীসকলে পৃথিৱীৰ পুৰণি শিলাখণ্ড আৰু উল্কাপিণ্ডৰ ওপৰত তেজস্ক্ৰিয় ডেটিং ঠিক আছে যাক ইংলিছত ৰেডিওমেট্ৰিক ডেটিং বুলি কোৱা হয় এই পদ্ধতি ব্যৱহাৰ কৰি গৱেষণা কৰাৰ পিছত পৃথিৱীৰ এই আনুমানিক বয়সটো তেওঁলোকে নিৰ্ধাৰণ কৰিছে এতিয়া নেক্সটটো চাও হা মাতৃৰ সমাৰ্থক শব্দ চা মাতৃৰ সমাৰ্থক শব্দ এটো চা মাতৃৰ সমাৰ্থক শব্দ কি হ'ব পাৰে চোৱা মই লিখি দিছো মা হ'ব পাৰে মাতৃৰ সমাৰ্থক শব্দ মা হ'ব পাৰে আৰু কি হ'ব পাৰে মাতৃৰ সমাৰ্থক শব্দ আই লিখিব পাৰো আমি আই মানেও মা হয় হয়নে নেক্সট আৰু সমাৰ্থক শব্দ কি হ'ব চোৱা মাতৃৰ সমাৰ্থক শব্দ আৰু কি হ'ব মাতৃ আৰু সমাৰ্থক শব্দ হ'ব জননী লিখিব পাৰো জননীও হৈছে মাতৃৰ সমাৰ্থক শব্দ আৰু চোৱাচোন আৰু পামনে আমি আৰু কি লিখিব পাৰো ধাত্ৰী লিখিব পাৰো ধাত্ৰী মানে হৈছে মাতৃ ঠিক আছে ধাত্ৰীও হ'ব আৰু লিখিব পাৰো নে আৰু কি আছে প্ৰসূতিও আছে প্ৰসূতি এতিয়া এইবিলাক হৈছে মাতৃৰ সমাৰ্থক শব্দ এতিয়া চোৱা তোমালোকে তো ভাবা যে আমি এটা চাই গলে হ'ব কিন্তু তেনেকুৱা নহয় কাৰণ পৰীক্ষাত অপচন কেইটাত এই গুটেই কেইটা মই যেটা লিখি দিলো তাৰ তোমালোকক এটাহে অপচনত দিব ঠিক আছে গুটেই কেইটা তোমালোকে জানিবলে লাগিব এতিয়া আমি নেক্সটটো চাও হা নীলাচল শব্দটোৰ সন্ধি ভাঙা মই ইতিমধ্যে তোমালোকক সন্ধি ভাঙাৰ প্ৰায় 150টা 200টা মান লিখি দিছো কিতাপ বিলাকৰ পৰা ঠিক আছে আৰু তাৰ পৰা তোমালোকৰ মই গ্যাৰান্টি দি কৈছো সন্ধি ভাঙাৰ তোমালোকৰ তাৰ পৰা কোৱেশ্চন আহিবই কিন্তু ইয়াতে টাইপিং কৰোতে যেটো নীলাচল ওয়ার্ড আছে এটো হস্য ইকাৰ দিয়া আছে এটো দীৰ্ঘ ইকাৰ হ'ব লাগিছিলে সো এতিয়া নীলাচল শব্দটোৰ সন্ধি ভাঙিলে কি হ'ব নীলাচল শব্দটো সন্ধি ভাঙিলে হ'ব নীল যোগ অচল নীলাচল দেখোৱা এটো কি সন্ধিৰ উদাহৰণ তোমালোক মই এটা ভিডিওত ধুনীয়াকৈ বুজাই দিছিলো স্বৰ সন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধিৰ বিষয়ে হয়নে গতিকে এইটো সন্ধি হৈছে স্বৰ সন্ধি এটো কি সন্ধি এটো হৈছে স্বৰ সন্ধি এটো মনত ৰাখিবা এটো স্বৰ সন্ধি এতিয়া স্বৰ সন্ধি বুলি আমি কেনেকৈ গম পাব পাৰো
কাৰণ চোৱা ইয়াত নীল শব্দৰ শেষৰ অকাৰ, নীল শব্দৰ শেষৰ চোৱা নীলটো উচ্চাৰণ কৰাচোন নীল, শেষত কি উচ্চাৰণ হয় অ, নীল, তোমালোকে উচ্চাৰণ কৰাচোন নীল, শেষত কি উচ্চাৰণ হৈছে অ, হয়নে যোগ। ইয়াতে চোৱা অচলৰ কি আছে, অচলৰো প্ৰথমৰ অকাৰ, ঠিক আছে, ইয়াতে কি আছে অ, অচলৰ অ, এতিয়া চোৱা অ যোগ অ কি হয়, অ যোগ অ হৈ যায় আ, সেইকাৰণে কি হৈ গল লৰ লগত আকাৰ লগ লাগি কি হৈ গল নীলাচল। আশা কৰিছো ধুনীয়াকে বুজি পালা, ঠিক আছে। এতিয়া সন্ধিকাক বোলে সেয়াও চোৱা প্ৰথম শব্দৰ শেষৰটো বৰ্ণ, প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ, ঠিক আছে, এইটো চোৱা প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ, একেধৰণে দ্বিতীয়টো শব্দৰ প্ৰথমটো বৰ্ণ, প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণটো, প্ৰথম শব্দৰ শেষৰ বৰ্ণ দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনক কি বুলি কোৱা হয়, সন্ধি বুলি কোৱা হয়। এতিয়া আমি নেক্সটটো চাওঁ, নেক্সট কি সুধিছে চোৱা, নেক্সট কুৱেশ্যনটো আছিল যে নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত। নৱগ্ৰহ যিটো মন্দিৰ আছে এই মন্দিৰটো কোনখন পাহাৰত অৱস্থিত সেয়া আমাক সুধিছে। তোমালোকে জানানে নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত? চোৱা নৱগ্ৰহ যিটো মন্দিৰ আছে এই মন্দিৰটো চিত্ৰাচল, চোৱা নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত, তোমালোকে ৰাখিবা, ঠিক আছে। আৰু চোৱা এই যিটো মন্দিৰ চোৱাচোন নৱগ্ৰহ নামটো কি হয়, নৱগ্ৰহ মন্দিৰ, এই মন্দিৰটো সৌৰজগতৰ 9টা প্ৰধান গ্ৰহৰ বাবে উৎসৰ্গিত আৰু ইয়াৰ বাবে প্ৰাচীন কালত গুৱাহাটীক প্ৰাগজ্যোতিষ বা পূবৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ বুলি জনা গৈছিলে। এতিয়া চোৱা নৱগ্ৰহ বুলি কলে কি গম পাওঁ আমি, এই মন্দিৰটো সৌৰজগতৰ 9টা গ্ৰহৰ বাবে উৎসৰ্গিত, কিন্তু বৰ্তমান সৌৰজগতত থকা গ্ৰহৰ সংখ্যা কিমান, বৰ্তমান সৌৰজগতত থকা গ্ৰহৰ সংখ্যা হৈছে 8টা, ঠিক আছে, আগতে কিমানটা আছিল 9টা আছিল, প্লুটুটো বিজ্ঞানীসকলে এইটো গ্ৰহ বুলি গ্ৰহ নহয় বুলি পিছত কৈছিলে, ঠিক আছে। গতিকে আশা কৰিছো ধুনীয়াকে বুজি পালা। এতিয়া নেক্সট 12 নম্বৰ 2024 চনৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হ'ব সুধিছিলে। এই কুৱেশ্যন পেপাৰখন যিহেতু 2023 চনৰ 23 চনৰ আছিল, গতিকে চোৱা আমাক কি সুধিছিলে 2024 চনৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হ'ব, কাৰেক্ট আনসাৰ ব্ৰাজিলত অনুষ্ঠিত হৈছিলে, ঠিক আছে, ব্ৰাজিলত অনুষ্ঠিত হৈছিল। এতিয়া আমি নেক্সটটো চাম, চোৱা ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে সুধিছে। ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন হয়, ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে সুধিছে আমাক। চোৱা ভৌম বংশৰ প্ৰতিষ্ঠাপক আছিলে নৰকাসুৰ, ঠিক আছে, ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে, নৰকাসুৰ আছিলে। নেক্সট চাওঁ হা 14 নম্বৰটো, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছে আমাক সুধিছে। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় যিটো ব্যৱস্থা এইটো ক'ৰ পৰা লোৱা হৈছে বা কাৰ পৰা লোৱা হৈছে সেয়া আমাক সুধিছে। তোমালোকে জানানে ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে এই ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছে? চোৱা ইয়াৰে যিটো আনসাৰ সেয়া হৈছে ভাৰতবৰ্ষৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে এইটো কানাডাৰ পৰা লোৱা, ঠিক আছে, কানাডা। নেক্সট একক নাগৰিকত্ব থকা দেশখন হল, একক নাগৰিকত্ব থকা দেশখন কি হয়, একক নাগৰিকত্ব থকা দেশখন হৈছে ভাৰত, ঠিক আছে, ভাৰত হৈছে একক নাগৰিকত্ব থকা দেশ। এতিয়া একক নাগৰিকত্বৰ অৰ্থ কি সেয়া তোমালোকে জানি থোৱা, যে কোনো ব্যক্তি অসম, পঞ্জাৱ, মহাৰাষ্ট্ৰ বা যি ৰাজ্যৰে বাসিন্দা নহওক কিয় তেওঁ কেৱল ভাৰতবৰ্ষৰহে একক নাগৰিক হিচাপে পৰিচিত হব, ঠিক আছে। আৰু এতিয়া মনত ৰাখিবা যে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা ক'ত থাকে যদি সোধে, একক নাগৰিকত্ব হলেতো ভাৰত হৈ গল, এতিয়া পৰীক্ষাত আমাক সুধিব পাৰে যে দ্বৈত নাগৰিকত্ব থকা দেশ এখনৰ নাম লিখা বা দেশখনৰ নাম কি এনেকে সুধিব পাৰে। কাৰেক্ট যিটো আনসাৰ দ্বৈত নাগৰিকত্ব থকা হলে কি হব, দ্বৈত নাগৰিকত্ব থকা হলে হব আমেৰিকা, মনত ৰাখিবা ইম্পৰ্টেন্ট। নেক্সট চোৱা ভাৰতৰ ৰাজধানীৰ মূল পদটোৰ নতুন নাম কি হয়, ভাৰতৰ ৰাজধানীৰ
মূল পথটোৰ নতুন নাম কি সুধিছে আমাক ভাৰতৰ ৰাজধানীৰ মূল পথটোৰ নতুন নাম কি হয় জানানে তোমালোকে চোৱা আমাক কি সুধিছিলে ভাৰতৰ ৰাজধানীৰ মূল পথটোৰ নতুন নাম কি ইয়াত যেটো সোণালী চতুৰ্ভুজ লিখা আছে এটো সোণালী চতুৰ্ভুজ ইয়াৰে কাৰেক্ট আনসাৰ নহব ঠিক আছে কাৰণ চোৱা এটো কাৰেক্ট নহয় কিয় নহয় 2000 চোৱা 2022 চনত ঠিক আছে 2022 চনত কেন্দ্ৰীয় চৰকাৰে এটোৰ নাম সলনি কৰি কি কৰিছিলে কৰ্তব্য পথ ৰাখিছিলে ঠিক আছে গতিকে কৰ্তব্য পথ হ'ব কাৰেক্ট কৰ্তব্য পথ তো মনত ৰাখিবা ঠিক আছে কৰ্তব্য পথ হ'ব এতিয়া আমি নেক্সট টু চাও হা এটো ভুল আছে কিহৰ কাৰণে চোৱা কাৰণ যেতিয়া পৰীক্ষা শেষ হোৱাৰ পিছত আমি কি কি কোৱেশ্চন আহিছিলে আমি কোৱেশ্চন বিলাক কালেক্ট কৰিছিলো ঠিক আছে তেতিয়া আমাৰ অতি সোনকালে আনসাৰটো দিউতে দুই এটা কোৱেশ্চন আমাৰ ভুল হৈ গৈছিল ঠিক আছে আই কৰিছো বুজি পাইছা কি ক'ব বিচাৰিছো নেক্সট ওয়া xc ৰোমান সংখ্যাটো হল এবাৰটো তোমালোকৰ ৰোমান সংখ্যা নাহে সিলেবাস মতে হয়নে গতিকে চোৱা তথাপিও মই ৰোমান সংখ্যাৰ এটা ভিডিও আপলোড কৰি থৈছো তোমালোকে যদি বিচৰা চাই লব পাৰিবা তোমালোকৰ যদি বেলেগ বেলেগ পৰীক্ষাও দিবা তোমালোকৰ হেতু হেল্পফুল হ'ব এতিয়া চোৱা xc ৰোমান সংখ্যাটো হল অপচন আছিল 50 80 90 xc এতিয়া চোৱা আমি x মানে কি হয় আৰু c মানে কি হয় হে আমি জানিব লাগিব x মানে কি হয় চোৱা x মানে হৈছে 10 আৰু c মানে হৈছে 100 এতিয়া ৰোমান সংখ্যাৰ বহু কেইটা নিয়ম আছে মই তোমালোক ধুনিয়াকৈ বুজাই দিছিলো আজি মই তোমালোক বুজাই দিব নোৱাৰিম কাৰণ ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব ঠিক আছে তোমালোক মই গুটেই এটা লিখিও দিছিলো তোমালোকে যদি বিচৰা চাই লবা তেতিয়া তোমালোকৰ ৰোমান সংখ্যা যিখিনি ডাউট আছে ক্লিয়াৰ হৈ যাব চোৱা xc ৰোমান সংখ্যাটো কি হয় সুধিছে অৰ্থাৎ xc ৰোমান সংখ্যাটোক যদি আমি লিখো তেতিয়া হলে 50 হ'ব 80 হ'ব নে 90 হ'ব এতিয়া চোৱা ৰোমান সংখ্যাৰ এটা নিয়ম আছে সেই নিয়মটো হৈছে যে ডাঙৰ সংখ্যাৰ চিনৰ বাওফালে সৰু সংখ্যাৰ চিন বহুৱালে তাক বিয়োগ কৰা হয় অৰ্থাৎ বিয়োগ কৰিব লাগে অৰ্থাৎ চোৱা c মানে 100 আৰু x মানে হৈছে 10 আৰু এতিয়া চোৱা নিয়মটো কি আছিল যে ডাঙৰ সংখ্যাৰ চিনৰ বাওফালে অৰ্থাৎ c ৰ বাওফালে কি আছে x আছে c ৰ মানতকৈ কিন্তু x ৰ মানটো কি হয় সৰু হয় তো সৰু হলে আমি কি কৰিব লাগে এই ডাঙৰ মানটোৰ পৰা সৰু মানটো আমি বিয়োগ কৰি দিব লাগে অৰ্থাৎ c - x c মানে আছিল 100 x মানে আছিল 10 the 100 minus 10 90 অপচন নম্বৰ c কারেক্ট আশা কৰিছো ধুনিয়াকৈ বুজি পাইছা এতিয়া আমি নেক্সট টু চাও আহা চোৱা এতিয়া কোৱেশ্চন নম্বৰ 18 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন চোৱা অসমৰ সোণালী আহ বুলি কোৱা হয় অসমৰ সোণালী আহ বুলি কোৱা হয় অসমৰ সোণালী আহ বুলি কাক কোৱা হয় জানানে তোমালোকে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এইবাৰো আহিব ঠিক আছে তোমালোকে কিন্তু প্ৰিভিয়াস ইয়াৰৰ যিবিলাক কোৱেশ্চন পেপাৰ আছে কিবা কোৱেশ্চন বিলাক আছে তোমালোকে চাবই লাগিব ঠিক আছে আৰু ইউটিউবত তোমালোকে বহুতো ফেক কোৱেশ্চন পাবা ঠিক আছে তোমালোক প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চন বুলি তাত তোমালোকক দি দিব গতিকে সেইবিলাক চাই তোমালোকে গলে নহব আৰু একেবাৰে ইজি কোৱেশ্চন তোমালোকৰ পৰীক্ষাত নাহে গতিকে তোমালোকে ভালদৰে এনালাইসিস কৰিবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষা বিলাকত আহিছিলে ঠিক আছে আৰু মই আপলোড কৰা তোমালোক মই গ্যাৰান্টি দি কৈছো ঠিক আছে তোমালোক মই এটাও ফেক কোৱেশ্চন ইয়াতে লগ লগাই দিয়া নাই ঠিক আছে যিখিনি মই কালেক্ট কৰিছিলো সেইখিনি তোমালোকক ইয়াতে দি দিছো ঠিক আছে এতিয়া চোৱা অসমৰ সোণালী আহ বুলি কাক কোৱা হয় অসমৰ সোণালী আহ বুলি কোৱা হয় মুগা সূতাক ঠিক আছে এতিয়া মুগা সূতাক সোণালী আহ বুলি কিয় কোৱা হয় সেয়াও আমি জানিব লাগিব হয়নে চোৱা মুগা সূতাৰ প্ৰাকৃতিক সোণালী ৰং আৰু উজ্জ্বলতাৰ বাবে মুগা সূতাক সোণালী আহ ঠিক আছে সোণালী আহ বা ইংলিছত গোল্ডেন ফায়াৰ বুলি
অভিহিত কৰা হয় আৰু বিশ্বৰ ভিতৰতে কেৱল অসমতে সৰ্বোৎকৃষ্ট মানে সকলোতকৈ উৎকৃষ্ট মানদণ্ডৰ মুগা উৎপন্ন হয় ইম্পৰ্টেন্ট হয় এইটো নেক্সট 19 নম্বৰ কি আছিলে চোৱা 2019 চনত জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা কোনখন চিনেমাই লাভ কৰিছে 2019 চনত জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা কোনখন চিনেমাই লাভ কৰিছে কাৰেক্ট যেটো আনসাৰ সেইটো জোনাকী পৰুৱা হ'ব কাৰেক্ট ঠিক আছে আৰু এই যিখন জোনাকী পৰুৱা চিনেমা আছিলে এই চিনেমাখন তোমালোকে মনত ৰাখিবা এই চিনেমাখন মিলন দত্তই পৰিচালনা কৰিছিল ঠিক আছে মিলন দত্তই পৰিচালনা কৰিছিলে ঠিক আছে মিলন দত্তই পৰিচালনা কৰিছিল বা মিলন দত্তৰ দ্বাৰা পৰিচালিত বোলছবি আছিল এইখন আৰু এইখনে জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা লাভ কৰিছিলে নেক্সট চাওহা 20 নম্বৰটো আহোম আৰু মোগলৰ মাজৰ শেষৰখনৰণৰ নাম কি হয় কি সুধিছে চোৱা আহোম আৰু মোগলৰ মাজৰ শেষৰখন ৰণ আহোম আৰু মোগলৰ মাজত কিমানখন ৰণ হৈছিলে কমেন্ট কৰাচোন তোমালোকে এইটো কোৱেশ্চনৰ আনসাৰ আহোম আৰু মোগলৰ মাজত কিমানখন ৰণ হৈছিল কমেন্ট কৰা ৰণ মানে হৈছে যুদ্ধ ঠিক আছে কিমানখন যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত যে আমাক কি সুধিছিলে কোৱেশ্চনটোত আহোম আৰু মোগলৰ মাজৰ শেষৰ ৰণখনৰ নাম কি হয় শেষৰ ৰণখনৰ নাম হৈছে ইটাখুলিৰ ৰণ ঠিক আছে আহোম আৰু মোগলৰ মাজৰ শেষৰ ৰণখন কি আছিল ইটাখুলিৰ ৰণ আছিল এতিয়া আমি নেক্সটটো চাও আহা চোৱা কোনটো সংশোধনৰ জৰিয়তে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী আদি অন্তৰ্ভুক্ত কৰিছিল ঠিক আছে ধৰ্মনিৰপেক্ষ সমাজবাদী আদি যিবোৰ শব্দ আছিল এই শব্দবিলাক কোনটো সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিছিলে আমাক সুধিছে কিমান নং সংশোধনী মতে এনেকুৱা ধৰণৰ ভিডিও মই আপলোড কৰি দিছো আৰু এই যিবিলাক কোৱেশ্চন আছে তোমালোকে কিতাপবিলাক চাবা মই বাৰে বাৰে তোমালোক কৈ আছো কিতাপবিলাক তোমালোকে চাবা কিতাপবিলাকৰ পৰা তোমালোকৰ আহিব ঠিক আছে অসম জাতীয় বিদ্যালয় গভৰ্ণমেণ্ট স্কুল এনচিইআৰটি আৰু কিতাপবিলাক চালে তোমালোকে আৰু বেলেগ কোনো কিতাপৰ কিনাৰ প্ৰয়োজনে নাথাকে তাতে গোটেইবিলাক পাই যাবা ঠিক আছে কেৱল তোমালোকে ভালদৰে বিচাৰি তোমালোকে চেপ্টাৰবিলাক উলিয়াব লাগিব কোৱেশ্চনবিলাক উলিয়াবলৈ লাগিব চোৱা এতিয়া কোনটো সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী আদি অন্তৰ্ভুক্ত কৰিছিল কাৰেক্ট হৈছে 42 এমেণ্ডমেণ্ট অৰ্থাৎ 42 সংখ্যক সংশোধনী আইন এতিয়া চোৱা 42 সংখ্যক সংশোধনী আইন কেতিয়া হৈছিল কিমান চনত 1976 চনত 1976 চনত ঠিক আছে চোৱা 1976 চনত হোৱা ভাৰতীয় সংবিধানৰ 42 সংখ্যক সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তিনিটাকৈ গুৰুত্বপূৰ্ণ শব্দ সংযোগ কৰা হৈছিল এই শব্দকেইটা আছিল ধৰ্মনিৰপেক্ষ যাক ইংলিছত সেকুলাৰ বুলি কোৱা হয় আন এটা আছিল সমাজবাদী যাক ইংলিছত সোশিয়েলিষ্ট বুলি কোৱা হয় আৰু এটা আছিল ইন্টিগ্ৰিটি অসমীয়াত যাক সংহতি বুলি কোৱা হয় ঠিক আছে আৰু এই 42 সংখ্যক সংশোধনী পিছৰে পৰা ভাৰতৰ এক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল ঠিক আছে আৰু তোমালোকৰ পৰীক্ষাত যদি সোধে যে মিনি সংবিধান বুলি কাক কোৱা হয় তেতিয়া হলে এটোই হ'ব কাৰেক্ট 42 এমেণ্ডমেণ্ট এক্ট 1976 মনত ৰাখিবা এতিয়া আমি নেক্সট চাওহা সন্ধি চোৱা সন্ধি আহিছিলে হিমালয় আহিছিলে হিমালয়টো কি হ'ব সন্ধি আহিছিলে হিমালয়টো কি হ'ব হিমযুগ আলয় ঠিক আছে হিমযুগ আলয় হিমালয় সেন্দুৰ যুগ ইয়া সেন্দুৰীয়া অৰ্থাৎ সন্ধি ভাঙিবলৈও দিব পাৰে বা সন্ধি তোমালোক জোৰা লগাবলৈও দিব পাৰে এতিয়া চোৱা হিমযুগ আলয় এটো কি সন্ধি হয় এটো হৈছে সৰসন্ধি এটো কি সন্ধি সৰসন্ধি ঠিক আছে এতিয়া সৰসন্ধিকে বোলে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হোৱা সন্ধিকে স্বৰসন্ধি বুলি কোৱা হয় স্বৰবৰ্ণ কোনবিলাক অ আ অস্থায়ী দীৰ্ঘায়ী এইখিনি হৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কোনবিলাক আছিলে ক খ গ ঘ আদিবোৰ আছিলে ব্যঞ্জন বৰ্ণ এতিয়া চোৱা ইয়াত চোৱা হিম তোমালোকে উচ্চাৰণ কৰচোন হিম চোৱা হিম উচ্চাৰণ কৰা হিম শেষত কি উচ্চাৰণ হিম একেধৰণে আলয়ৰ কি আছে আ অৰ্থাৎ সন্ধিকাক বোলে প্ৰথম শব্দৰ শেষৰটো বৰ্ণ
আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় মানে প্ৰথম শব্দৰ শেষত কি আছে হিম অ আছে আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণত কি আছে আ আছে এতিয়া অ আৰু আ লগ লাগি কি হয় আই হয় ঠিক আছে এতিয়া চোৱা স্বৰসন্ধি বুলি এতিয়া কেনেকৈ গম পালো কাৰণ চোৱা এইটো কি হয় স্বৰবৰ্ণ ঠিক আছে আৰু এইটো স্বৰবৰ্ণ অ আ হস্যাই জেগাটি স্বৰবৰ্ণ এতিয়া স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনক কি বুলি কোৱা হয় স্বৰসন্ধি বুলি কোৱা হয় আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট চাও হা সেন্দুৰীয়া ঠিক আছে কেতিয়াবা তোমালোক সেন্দুৰীয়া দিয়া আছে সেন্দুৰীয়া শব্দৰ তোমালোক অৰ্থ সুধিব পাৰে অৰ্থ তোমাক ৰাখিবা সেন্দুৰীয়া মানে হৈছে সেন্দুৰৰ দৰে ৰঙা নেক্সট হোৱা পিএইচ স্কেলৰ মান কিমান সুধিছে আমাক পিএইচ স্কেলৰ মান পিএইচ স্কেলৰ মান কিমান হয় চোৱা কাৰেক্ট আনসাৰ হ'ব পিএইচ স্কেলৰ মান হৈছে 0 ৰ পৰা 14 লৈকে 0 ৰ পৰা 14 লৈকে পিএইচৰ মান এতিয়া চাবা পিএইচ যেটো স্কেল আছে এই পিএইচ স্কেল কিয় ব্যৱহাৰ কৰা হয় হেও জানি থোৱা চোৱা ৰসায়ন বিজ্ঞানত কোনো এটা দ্ৰব্য তৰল পদাৰ্থ আম্লিক নে ক্ষাৰকীয় তাক জুখিবৰ কাৰণে পিএইচ স্কেল ব্যৱহাৰ কৰা হয় আৰু এই স্কেলৰ মানটো 0 ৰ পৰা 14 লৈকে থাকে মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় তোমালোক মই আগতেও পিডিএফ এটা ধুনিয়াকে দি দিছিলো এখিনি ইম্পৰ্টেন্ট ঠিক আছে তোমালোক মই এবাৰ লিখি দিছো তথাপিও পিএইচ ৰ মান পিএইচ ভ্যালু যদি হে 7 হয় এতিয়া হলে ব্ৰহ্মমিটো দ্ৰব্যটো কি হ'ব দ্ৰব্যটো হ'ব প্ৰশমিত এবাৰ আহিব পাৰে তোমালোকে এটো নোট কৰি লবা তোমালোক মই আগতে ইতিমধ্যে দি দিছো যদি তোমালোকে চোৱা নাই চাই লবা নেক্সট হোৱা পিএইচ ৰ মান যদি 7 তকৈ কম হয় 7 তকৈ যদি কি হয় কম হলে এটো কি হ'ব কম হলে এটো আম্লিক হ'ব কি হ'ব আম্লিক কম হলে হৈ যাব আম্লিক আৰু চোৱা 7 তকৈ যদি বেছি হৈ যায় 7 তকৈ যদি বেছি হয় তেতিয়া হলে কি হ'ব ক্ষাৰকীয় হ'ব 7 তকৈ বেছি হলে ক্ষাৰকীয় হ'ব মই এবাৰ কৈ দিছো চোৱা যদি পিএইচ ৰ মান 7 হয় তেতিয়া হলে দ্ৰব্যটো কি হ'ব প্ৰশমিত হ'ব যদি 7 তকৈ কম হয় তেতিয়া হলে আম্লিক হ'ব 7 তকৈ বেছি হলে ক্ষাৰকীয় হ'ব কাৰণ তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন পৰীক্ষাত এই বছৰ দিব পাৰে এতিয়া আমি নেক্সট চাও আহা নেক্সট কি সুধিছে তোমালোকে চোৱাচোন তলৰ গুণটো সুধিছে এনেকুৱাকে আমাক সুধে ঠিক আছে অতি এইবাৰ তোমালোক সুধিব তলৰ গুণটো শুদ্ধ আৰু তোমালোকক দূৰত্ব ওলোৱাৰ সূত্ৰবিলাক তোমালোকে চাব লাগিব ঠিক আছে ইয়াৰ কোনটো শুদ্ধ আছে সুধিছে এতিয়া আমাক কি সুধিছিলে এটো দ্ৰুতিৰ সূত্ৰটো সুধিছিলে স্পিড ঠিক আছে দ্ৰুতি এৰে শুদ্ধ কোনটো হ'ব শুদ্ধটো হ'ব চোৱা শুদ্ধ কোনটো হ'ব শুদ্ধটো হ'ব এইটোৱে অপচন নম্বৰ 8 থকাটো শুদ্ধ হ'ব ঠিক আছে অপচন এ কাৰেক্ট অপচন এ টু কাৰেক্ট এতিয়া চোৱা পদাৰ্থ বিজ্ঞান ঠিক আছে বা গণিতৰ নিয়ম অনুসৰি দ্ৰুতি উলিয়াব যদি আমি লাগে ঠিক আছে তেতিয়া হলে অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি যদি স্পিড যদি উলিয়াব লাগে তেতিয়া হলে অতিক্ৰম কৰা দূৰত্বক আমি কি কৰিব লাগিব অতিক্ৰম কৰা মুঠ দূৰত্বক আমি মুঠ সময়ৰে কি কৰিব লাগিব মুঠ সময়ৰে আমি ভাগ কৰিব লাগিব ডিভাইড কৰি দিব লাগিব অৰ্থাৎ তোমালোকে মনত ৰাখিবা যে একক সময়ত কোনো গতিশীল বস্তুৱে অতিক্ৰম কৰা দূৰত্বই হৈছে তাৰ দ্ৰুতি গতিকে সূত্ৰসমূহ তোমালোকে চাই লবা ঠিক আছে ভৰ দৈৰ্ঘ্য আদিৰ যিবিলাক সূত্ৰ আছে সেইবিলাক ধুনীয়াকে তোমালোকে চাই লবা যদিহে তোমালোকে চোৱা নাই তোমালোকে আমাক জনাবা আমি অন্য এটা ভিডিঅত সেইখিনি আকৌ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো সুধিছে এতিয়া চোৱা সূৰ্যৰ একেবাৰে ওচৰত কোনটো গ্ৰহ আছে ইজি কোৱেশ্চন হয় না একেবাৰে ইজি চোৱা সূৰ্যটোৰ আটাইতকৈ ওচৰত কি আছে বুধ আছে সূৰ্য ইয়াৰ আটাইতকৈ ওচৰত কি আছে বুধ আছে আটাইতকৈ ওচৰত তাৰ পিছত আছে শুক্ৰ আৰু তাৰ পিছত আছে পৃথিৱী ঠিক আছে বুধ শুক্ৰ পৃথিৱী অৰ্থাৎ সূৰ্যৰ আটাইতকৈ ওচৰত আছে বুধ তাৰ পিছত আছে শুক্ৰ তাৰ পিছত আছে পৃথিৱী ঠিক আছে পৃথিৱী আৰু মনত ৰাখিবা এই যেটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ইয়াৰ কোনো উপগ্ৰহ নাই
আৰু আমাক যদি কেতিয়াবা কুৱেশ্যন সোধে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱী কিমান নম্বৰ স্থানত আছে, তেতিয়াহ'লে কোনটো স্থান হ'ব? 3 নম্বৰ স্থানত। The next চাওঁ আহা আমি PMGKAY ফুল ফৰ্মটো কি হয় সুধিছিলে। PMGKAY ফুল ফৰ্ম, PMGKAY ফুল ফৰ্ম হৈছে P ৰে হৈছে প্ৰধান, M ৰে হৈছে মন্ত্ৰী, G হৈছে গৰীব, K হৈছে কল্যাণ, A ৰে হৈছে অন্ন যোজনা, অৰ্থাৎ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। ইয়াৰে অসমীয়াটো হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। ঠিক আছে। নেক্সট হোৱা শিঙা ব্যাত বেনুৱে কি বুজায়? এইটো ক্লাছ 9-10 যদি ফাৰ্ষ্ট চেপ্টাৰটো চোৱা তোমালোকে পাই যাবা ইয়াত। শিঙা ব্যাত বেনু কি বুজায়? কৈছে বাঁহীৰ দৰে পেঁপা বজোৱাটো বুজায়। ঠিক আছে। এতিয়া চোৱা ইয়াৰে যিটো সম্পূৰ্ণ ভিডিঅ' আছে তোমালোকে PDF-ৰ সৈতে তোমালোকে আমাৰ এপত পাই যাবা। যদিহে তোমালোকে এতিয়ালৈকে আমাৰ এপটো ডাউনলোড কৰা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰিবা। তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহৰ লগতে তোমালোকে প্ৰত্যেকটো তোমালোকৰ টপিক ৱাইজ ভিডিঅ' তোমালোকে তাত পাবা। ঠিক আছে। আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন ৰৈ গ'ল, তোমালোকে আমাক জনাবলৈ নাপাহৰিবা। যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ঠিক আছে। আমি এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি আপলোড কৰি থাকো।